কথা হৈছে যে গভৰ্ণমেণ্টে এটা SOP জাৰি কৰিছে অহা 1 এপ্ৰিল 2024 চনৰ পৰা আমি কেমিকেল মুক্ত চাহ উৎপাদন কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি বটলিপ এছ'চিয়েশ্যনে অহা কালিৰ পৰা কেমিকেল মুক্ত চাহ কেঁচাপাত যিসকল খেতিয়কে আমাক যোগান ধৰিব উইথ চাৰ্টিফিকেট মানে তেওঁলোকে এটা আমাক চাৰ্টিফিকেট দিব লাগিব যে ইয়াত আমাক কোনো কেমিকেল নাই বুলি সেই চাৰ্টিফিকেট যোগান দিলেহে আমি কেঁচাপাতখিনি আমি ফেক্টৰীসমূহে গ্ৰহণ কৰিম অন্যথাই চাৰ্টিফিকেট নোহোৱা চাহ আমি গ্ৰহণ কৰিব নোৱাৰোঁ যিহেতু চৰকাৰৰ এটা SOP উলিয়াইছে যে 1 তাৰিখৰ পৰা আমি কেমিকেল ফ্ৰী চাহ বনাব লাগিব উৎপাদন কৰিব লাগিব গতিকে এই ক্ষেত্ৰত আমি বটলিপ এছ'চিয়েশ্যনে আজি এটা সিদ্ধান্ত লৈছোঁ যে অহা কালিৰ পৰা আমি কেমিকেল নথকা চাহ আমি ল'ব নোৱাৰোঁ এই ক্ষেত্ৰত আমাৰ বটলিপ এছ'চিয়েশ্যন টি মেনুফেকচাৰ এছ'চিয়েশ্যনে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীযুষ গোয়েলৰ লগত টি বোৰ্ড চেয়াৰমেনৰ লগত কলকাতাত কেইবালানিও আলোচনা বিলোচনা ইতিমধ্যে কৰিছে তাত কোনো সুফল আমি পোৱা নাই যে আৰু টি বোৰ্ডে এই ক্ষেত্ৰত বিশেষকৈ যিটো সজাগতা কৰিব লাগিছিলে কনচিয়াছনেছ আনিব লাগিছিলে এইটো ননাকৈ একপক্ষীয় হিচাপে এই 1 তাৰিখৰ পৰা পাত নলোৱা মানে কেমিকেল ফ্ৰী চাহ আমাক যোগান দিবৰ যিটো ব্যৱস্থা কৰিছে আমি আদৰণি জনাইছোঁ কিন্তু আমি যেহেতু গুৱাৰ্ছসকলে অসমত কোনো কেঁচাপাত পৰীক্ষা কৰাৰ কোনো যন্ত্ৰ নাই এতিয়ালৈকে আৰু কেঁচাপাত যে ইয়াত কেমিকেল নাই সেইটো টেষ্টিং কৰাৰ কোনো মেচিনাৰী অসমত নাই আৰু ইয়াৰ কলকাতাত বা অন্য ক'তো আজিলৈকে উৎপাদন কৰা নাই সেইকাৰণে আমি যেতিয়ালৈকে কেঁচাপাতৰ টেষ্টিং চাৰ্টিফিকেটটো নাহে তেতিয়ালৈকে আমি কেঁচাপাত অহা 1 তাৰিখৰ পৰা আমি গ্ৰহণ কৰিব নোৱাৰিম সেয়ে আমি দুখেৰে জনাওঁ যে এই ক্ষেত্ৰত সকলোকে খেতিয়কসকলক স্মল টি গুৱাৰ্ছকো আৰু এছ'চিয়েশ্যন ক্ষুদ্ৰ চাহ খেতিয়ক সকলোকে আমি কেমিকেল ফ্ৰী চাহ যোগান ধৰিবৰ কাৰণে সকলোৱে বিশ্বনাথ নৰ্থ ইষ্ট এলেকাত বিশেষকৈ গহপুৰ বিশ্বনাথ চাৰিআলি বিহালী ঢেকীয়াজুলি সকলোতে গোটেই অসমত কেমিকেল ফ্ৰী চাহ যোগান ধৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে কেমিকেল মুক্ত চাৰ্টিফিকেট যদি প্ৰডিউচ কৰে তেতিয়াহে ফেক্টৰীকেইটাই চাহ ল'ব এইটো আমাৰ হেৰি নহয় গভৰ্ণমেণ্টে আমাক যিহেতু আমাক জনাইছে যে 1 তাৰিখৰ পৰা কেমিকেল মুক্ত চাহ বনাবলৈ কৈছে আৰু আমি সেইখিনি বনাবলৈ আমি ক'ৰ পৰা লওঁ আমি স্মল গুৱাৰ্ছৰ পৰাই পাত লওঁ বটলিপ ফেক্টৰী যেতিয়া সেইকাৰণে তেখেতসকলে আমাক যদি তেনেকৈ দিয়ে আমি নিশ্চয় আমি ফেক্টৰীত পাত লৈ আমি মেনুফেকচাৰিং কৰিম সেইখিনিৰ কাৰণেতো আমি হেৰি কৰিছোঁ যে গভৰ্ণমেণ্টে এটা কিবা হেৰি কৰক টেষ্টিং কৰক জনোৱা হৈছে এইটো SOPটো ওলাইছে জানুৱাৰী মাহত SOP ওলোৱাৰ পিছত আমি বিভিন্ন চাহ বাগানবিলাকত মানে কলঘৰবিলাকতো আমি সজাগতা সভা আমি কৰিছোঁ আজি আমি ইয়াত প্ৰায় 50খন মানে উত্তৰ পাৰৰ 50খন কলঘৰ আমি একেলগে লগ খাইছোঁ আৰু আমি যিহেতু চৰকাৰে যিটো SOP উলিয়াইছে তাত আমাৰ যদি চাহত যদি কেমিকেল টেষ্টিং যেতিয়া কৰিব ইয়াৰ পৰা ৱেৰ হাউচত যোৱাৰ পিছত টেষ্টিঙত যদি আমাৰ কেমিকেল পাই যায় এটা যিখিনি প্ৰৱধান ওলাইছে তাত যিখিনি প্ৰডিউচাৰসকলক জেল জৰিমনা লৈকে প্ৰৱধান আছে গতিকে আমি এই ক্ষেত্ৰত চৰকাৰে যদি আমাক কেঁচাপাত টেষ্টিং কৰা মেচিন আমাক যদি ফেক্টৰীবিলাকত আমাক যোগান ধৰাৰ ব্যৱস্থা কৰে বা টি বোৰ্ডে কৰে তেতিয়াহ'লে আমি পাত লোৱাটো কোনো অসুবিধা নাই আমি পাত ল'বই লাগিব যদি তেওঁলোকে আমাক কেমিকেল মুক্ত পাত দিয়ে নোৱাৰিম গতিকে আমাৰ বাগানৰ নিজৰ কৰিলে ওচৰৰ বাগানটো যদি নকৰোঁ এইটো এটা আৰু বিৰূপ প্ৰতিক্ৰিয়া হ'ব বন্ধ বুলি নহয় আমি যদি কোনোবাই কেঁচাপাত আমি পাত ল'ম আমি বন্ধ নাই ফেক্টৰী বন্ধ ৰখা নাই খোলাই ৰাখিছোঁ যদি কোনোবাই চাৰ্টিফিকেট দিয়ে আমাৰ চাহত কেমিকেল নাই বুলি নাই গতিকে আমি সেইটো এটা কথা বন্ধ থাকিব বুলি আমি কোৱা নাই চাৰ্টিফিকেট দিব লাগিব টেষ্টিংটো অসমত নাই অসমত টেষ্টিঙৰ কোনো ব্যৱস্থা নাই এই ক্ষেত্ৰত টি বোৰ্ডে জানিব মানে টি বোৰ্ডে যিটো এইটো SOPখন দিছে প্ৰডিউচ কৰিব পৰা যায় প্ৰত্যেক গাড়ী চাৰ্টিফিকেট লাগিব নহ'লে আপোনাৰ যে আমাৰ চাহত যদি প্ৰডাকশ্যন কৰাৰ পিছত যদি তাৰ কেমিকেলটো ওলায়
এটাতো তেওঁলোকৰ ৰেছপনচিবল নহ'ব যিসকলে আমাক কেঁচা পাত দিছে কেঁচা এইটো প্ৰডিউচাৰসকলে ৰেছপনচিবল বুলি কৈছে গতিকে এই ক্ষেত্ৰত গতিকে সেইকাৰণে আমি এইকাৰণে আমাৰ চেণ্ট্ৰেল কমিটিয়ে এইটো কেন্দ্ৰীয় মানে বাণিজ্য মন্ত্ৰী টি বোৰ্ড চেয়াৰমেন কেলকাতা এওঁলোকৰ লগত সকলো লগতে আলোচনা কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যিখন বৈঠক হৈছে কেলকাতাত টি বোৰ্ড চেয়াৰমেনৰ উপস্থিতিত তাত স্মল টি গুৱাৰ্ছৰ এছ'চিয়েশ্যনে অল ইণ্ডিয়া লেভেল তেওঁলোকে কৈছে যে আমি কেঁচা পাতটো কেমিকেল মুক্ত দিবলৈ সময় লাগে বুলি কৈছে আমি আকৌ সেই সময় লাগে বুলি তেওঁলোকে কৈছে আমি আকৌ সেই পাতখিনি লৈ যদি মেনুফেকচাৰ কৰোঁ দায়বদ্ধতা আমি থাকিম গতিকে এইটো এটা বৰ আমিও চিন্তাত পৰিছোঁ যে আমি একেলগে স্মল টি গুৱাৰ্ছ আৰু বটলি ফেক্টৰী এটা মুদ্ৰাৰ ইফাল সিফাল গতিকে এই ক্ষেত্ৰত আমি আমাৰ কৰিবলগীয়া কামটো হৈছে আমি কেমিকেল মুক্ত চাৰ্টিফিকেট নবলগীয়া আমি চাহ প্ৰডিউচন কৰিব নোৱাৰা আজি আমি সিদ্ধান্ত লৈছোঁ ইতিমধ্যে বটলিপ এছ'চিয়েশ্যনে আমাৰ ফেক্টৰী এছ'চিয়েশ্যনে গোটেই অসমত এইটো এটা মানে ডিক্লেয়াৰ কৰিছে পেপাৰে পত্ৰ যোৱাকালি পৰহিৰ পৰা ওলাই আছে টিভিতো ওলাইছে গতিকে এই ক্ষেত্ৰত নিশ্চয় আমি আশা ৰাখিম চৰকাৰে এই ক্ষেত্ৰত টি বোৰ্ডে বিশেষকৈ এই ক্ষেত্ৰত কিছু সাল সলনি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি আমি ভাবোঁ বিশেষকৈ তাত মন'কটোফছ প্ৰফেছ ছুপাৰ কেইবাবিধো আছে 7বিধ তেওঁলোকে এইটো কৰিছে আৰু ইয়াত কথাটো হৈছে যে বেন কেমিকেলটো আছেই কিন্তু আপুনি যিখিনি কেমিকেল আপুনি চাহত ইউজ কৰিব পাৰে তাৰো ডিউৰেশ্যন পিৰিয়ড আছে যদি আপুনি পেকিঙৰ 3 দিন আগত যদি আপুনি কেমিকেলটো মাৰি যায় তেতিয়া আপুনি চাহত কেমিকেলটো ওলাব গতিকে এফালেদি স্মল টি গুৱাৰ্ছক সজাগতা কৰাৰো বহুত প্ৰয়োজনীয়তা আহি পৰিছে নহ'লে আমাৰ যিটো অৰ্থনীতি অসমৰ যিটো অৰ্থনীতি চাহৰ যিটো বটলিপসকলে বা স্মল টি গুৱাৰ্ছে এটা বৃহৎ ভূমিকা পালন কৰি আছে এইটো অসমৰ অৰ্থনীতিটোৰ ক্ষেত্ৰতো এটা ভাবুকি স্বৰূপ আহি পৰিছে আৰু বহুত ইণ্ডাষ্ট্ৰীবিলাকৰ আপোনাৰ লাইবিলিটি বহুত থাকে আমাৰ কোনো ফেক্টৰীবিলাকৰ পাত নলোৱা সিদ্ধান্ত নাই আমাক পাত লাগে আমি মেনুফেকচাৰ কৰিব লাগে কিন্তু আমাৰ যিটো চিটুৱেশ্যনটো আহিছে এই ক্ষেত্ৰত আমিও হাত ভৰি বন্ধা নিচিনা আমাৰো অৱস্থা হৈছে